স্বাগতম জনাইছো ইনফোসমন নতুন এটা ভিডিও লৈ এইটো ভিডিওত দেখুৱাম যদি আপুনি অনলাইনৰ মাধ্যমেৰে ট্ৰেইনৰ টিকট বুক কৰিব বিচাৰে তেনেহলে আপুনি এটা IRCTC আইডি বনাব লাগিব তো IRCTC আইডি কেনেকৈ বনাব এইটো ভিডিওত সম্পূৰ্ণ ষ্টেপটো দেখুৱাম ভিডিওটো অকনো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলত নতুন হলে ইনফোসম ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লব তো এতিয়া হক মোবাইল স্ক্ৰিনত মতে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লব আৰু সাৰ্চত টাইপ কৰিব IRCTC আৰু সাৰ্চ কৰি দিব ইয়াৰ পিছত ইয়াত দেখা পাব এটা অপচন IRCTC ৰেজিষ্ট্ৰেচন ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটো পপ আপ মেছেজ ওকে কৰিব ওকে কৰাৰ পাছত ইয়াত আপুনি দিব লাগিব ইউজাৰ নেম তো এটা ইউজাৰ নেমটো দিবলৈ হলে আপুনি আপোনাৰ নামৰ ফাৰ্স্ট নেমটো দিব আৰু দুটা বা এটা নাম্বাৰ দি দিব পাসওয়াৰ্ডটো দিব তেনেকুৱা আপোনাৰ নামৰ যেটো ফাৰ্স্ট নেম আছে ফাৰ্স্ট নেমটো দি দিব এটা ক্যাপিটাল লেটাৰ দিব এলফাবেট আৰু বাকি এটা স্মল লেটাৰ আৰু এটা বা দুটা নাম্বাৰ দি দিব এনেকুৱা কনফাৰ্ম পাসওয়াৰ্ড কৰিব ইয়াৰ পিছত সিকিউৰিটি কোৱেশ্চন ইয়াত আছে আপুনি ক্লিক কৰি যিকোনো এটা সিকিউৰিটি কোৱেশ্চন লগাই ইয়াৰ এনসাৰটো দি দিব ইয়াত তো মই দি আছো ইয়াৰ পিছত সিলেক্ট প্ৰিফাৰ্ড ল্যাঙ্গুৱেজ ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনাৰ পাৰ্সোনাল ডিটেইলছত আহি নামটো দিব ইয়াত ইয়াৰ পিছত মেল নে ফিমেল জেন্ডাৰটো চুজ কৰিব ডেট অফ বাৰ্থত ক্লিক কৰিব ইয়াত ক্লিক কৰি চুজ কৰি লব তো মই গোটেইটা ফিল আপ কৰি দেখুৱাই আছো তো আপুনি যেতিয়া ইউজাৰ নেমটো দিব ইয়াত দিয়াৰ পিছত এভেইলেবল আছে নে নাই আপুনি ইয়াত চেক কৰি লব যদি ইয়াত ক্ৰছ আহে চিন তেনেহলে আপুনি আকৌ সুন্দৰকৈ এটো এন্টাৰ কৰি লব তো মই ইয়াত দিছো info2345 ইউজাৰ নেম তো ইয়াৰ পিছত আপুনি আপোনাৰ হিচাপত দি দিব তো ইয়াত গোটেইটা ফিল আপ কৰাৰ পিছত সিলেক্ট কৰি লব অকুপেশনটো ইয়াৰ পিছত আপুনি মেৰিটেল ষ্টেটাসটো দিব মেৰিড নে আনমেৰিড কাউন্ট্ৰি দিয়া আছে আৰু ইয়াত ইমেইল আইডিটো দিব লাগিব তো ইমেইল আইডি আপুনি এইটো দিব যেটো আপুনি আগতে ব্যৱহাৰ কৰা নাই আৰু মোবাইল নাম্বাৰটো সেম দিব যে আপুনি IRCTC ত আগতে যেটো মোবাইল নাম্বাৰ ব্যৱহাৰ কৰা নাই সেই মোবাইল নাম্বাৰটো এন্টাৰ কৰি লব তো মই এন্টাৰ কৰি আছো এতিয়া তো মোবাইল নাম্বাৰ আৰু ইমেইল আইডি এন্টাৰ কৰাৰ পাছত নেশ্যনেলিটি সিলেক্ট কৰি লব ইয়াৰ পৰা কৰাৰ পিছত এতিয়া ইয়াত দেখুৱাইছে চাওক মোবাইল নাম্বাৰ নট এভেইলেবল মই এটো চেঞ্জ কৰিব লাগিব মই চেঞ্জ কৰি আছো এটো মই মোবাইল নাম্বাৰটো এন্টাৰ কৰি এতিয়া ইয়াত আছে ফ্ল্যাট ডোৰ নম্বৰ ইয়াত আপোনাৰ হাউস নম্বৰটো দিব ষ্টেটটো দিলে দিব নদিলে নাই ইয়াৰ পিছত পিন কোডটো দিব ষ্টেট দিব সিলেক্ট সিটি কৰি লব ইয়াৰ পিছত আপুনি পোষ্ট অফিস সিলেক্ট কৰি লব ইয়াৰ পৰা পোষ্ট অফিস সিলেক্ট কৰাৰ পিছত আকৌ মোবাইল নাম্বাৰ এটা দি দিব ইয়াত তো মই এন্টাৰ কৰি আছো আকৌ মোবাইল নাম্বাৰ এন্টাৰ কৰাৰ পাছত আপুনি ইয়াত দিব কপি ৰেসিডেন্স টু অফিস এড্ৰেছ ইয়াত ইয়েস কৰিব আপোনাৰ যদি বেলেগ হয় নকৰিব আৰু ইয়াৰ পিছত আই এম নট ৰবট ইয়াৰ ওপৰত ক্লিক কৰিব এটো ভেৰিফাই হোৱালৈকে আপুনি অপেক্ষা কৰিব ভেৰিফাই হোৱাৰ পিছত আই এগ্ৰিড টিক মাৰ্ক লগাব আৰু ৰেজিষ্টাৰত ক্লিক কৰি দিব ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাক দেখুৱাব এটা ইমেইল আইডি আৰু মোবাইল নাম্বাৰ যেটো আপোনাৰ শুদ্ধ নে অশুদ্ধ যদি শুদ্ধ হয় তেনেহলে আপুনি ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ লগে লগে ইয়াত দেখুৱাই চাওক সাকসেস ইউজাৰ ৰেজিষ্ট্ৰেচন তো ইয়াত আপুনি কি কৰিব লাগিব মই দেখুৱাই দি আছো তো ইয়াত দেখুৱাইছে থ্যাংক ইউ ইউ হ্যাভ বিন সাকসেসফুলি ৰেজিষ্টাৰ্ড আপোনাৰ যেটো ইউজাৰ আইডি আৰু এটা সাক ওটিপি আহি গৈছে মই তো ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে সাকসেস দেখুৱাই সাকসেস দেখুৱাৰ পিছত ইয়াত দেখুৱাইছে থ্যাংক ইউ ইউ হ্যাভ বিন সাকসেসফুলি ৰেজিষ্টাৰ্ড আৰু যেটো ইউজাৰ আইডি দিছিলে সেই ইউজাৰ আইডি ইয়াত দেখুৱাইছে আৰু ইয়াত যেটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো দিছে আৰু কৈছে ইয়াত এটা ৰেজিষ্টাৰ্ড ইমেইল আইডি ওটিপি গৈছে তো এতিয়া আপুনি এক্টিভেট কৰিবলৈ হলে ক্লিক হেয়াৰ যেটো আছে ইয়াৰ ওপৰত ক্লিক কৰিব লাগিব মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে এনেকুৱা আহিছে তো আপুনি কি কৰিব ইয়াত যেটো অপচন দেখা পাইছে এটো ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি যেটো ইউজাৰ নেম দিছিলে ইউজাৰ নেমটো ওপৰত এন্টাৰ কৰিব মই এতিয়া এন্টাৰ কৰি আছো তো এতিয়া মই ইউজাৰ আইডি আৰু পাসওয়াৰ্ড এন্টাৰ কৰিছো এন্টাৰ কৰাৰ পিছত আই এম নট ৰবট ইয়াৰ ওপৰত ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে এটো ভেৰিফাই হৈ গৈছে হোৱাৰ পিছত ইয়াত আছে সাইন ইন ইয়াৰ ওপৰত মই ক্লিক কৰিছো তো ক্লিক কৰাৰ লগে লগে ইয়াত দেখুৱাইছে কি ইমেইল আইডি নট ভেৰিফাইড তো এতিয়া ভেৰিফাইড কৰিবলৈ হলে আপুনি কি কৰিব ইয়াত আছে চাওক মোবাইল নাম্বাৰ যেটো আছে এটো হৈছে নট ভেৰিফাইড তো এটো মই ভেৰিফাই কৰিব লাগিব ইয়াত আছে চাওক ভেৰিফাই মোবাইল উইথ ওটিপি ইয়াৰ ওপৰত ক্লিক কৰিছো
ক্লিক কৰাৰ লগে লগে OTP এটা যাব OTP টো মই ইয়াত এন্টাৰ কৰিব লাগিব মই দেখুৱাই দি আছো তো এতিয়া OTP আহি গৈছে মই এন্টাৰ কৰিছো এতিয়া সাবমিট দি OTP কোড ইয়াৰ ওপৰত ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে চাওক মোবাইল নাম্বাৰ ভেৰিফাইড হৈ গৈছে এতিয়া বাকি আছে ইমেইল আইডি টো ভেৰিফাই কৰাৰ তো ইয়াত আকৌ মই ভেৰিফাই ইমেইল আইডিত ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে OTP টো ইমেইলত আহিছে মই এতিয়া এন্টাৰ কৰি আছো ইয়াত তো এতিয়া যেটো ইমেইলত OTP আহিছে এটো মই এন্টাৰ কৰি সাবমিট OTP ক্লিক কৰি আছো ক্লিক কৰাৰ লগে লগে চাওক ইয়াত দেখুৱাইছে ইমেইল আইডি ভেৰিফাইড তো এতিয়া মোবাইল নাম্বাৰ আৰু ইমেইল আইডি ভেৰিফাইড হৈ গৈছে এতিয়া আপুনি লগইন কৰিব পাৰিব তো মই লগইন কৰি দেখুৱাই দি আছো ইয়াত ওপৰত যেটো অপচন আছে এটো আকৌ ইয়াৰ ওপৰত ক্লিক কৰিব ক্লিক কৰি তো মই গুটেকিটা যেটো ইউজাৰ নেম আৰু পাসওয়াৰ্ড এন্টাৰ কৰিছো আৰু ভেৰিফাই কৰিছো ক্যাপচা আৰু সাইন ইনত ক্লিক কৰি আছো সাইন ইনত ক্লিক কৰাৰ লগে লগে চাওক পেজটো ওপেন হৈ গল মই লগইন হৈ গল লগইন হোৱাৰ পিছত আপুনি এতিয়া টিকট বুক কৰিব পাৰিব ইয়াত ফৰ্ম দিব টু দিব ডেট টু দিব অল ক্লাস দিব আৰু ফাইন ট্ৰেইনছ আছে ইয়াত ক্লিক কৰি চাব পাৰিব তো মই নেক্সট ভিডিঅত দেখুৱাম আপুনি কেনেকৈ টিকট বুক কৰিব